নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো ঢেকিয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আমি এবাৰ সোমালোহি কাজিৰঙাৰ অৰ্কিড উদ্যানত আৰু এই আশাটো বহু দিনৰে আছিল বহু দিনীয়া পৰিকল্পনা এটা আজি সোমাই যাওঁ ভাবিলো এয়া হল কাজিৰঙা অৰ্কিড উদ্যান বহুতে হয়তো আহিছে জানে আৰু ইয়াৰ এখন বিশেষ থালি খাই যাওঁ বুলি আমি সোমালো আৰু আপোনালোকক অৰ্কিড উদ্যানখন দেখাবলৈ চেষ্টা কৰিম আৰু চাৰিওফালে এনে ধৰণৰ দোকান আছে আৰু আপোনালোকে গেটতে টিকেট কৰি ল'ব পাৰ পাৰসন 100 কে লয় আৰু থালিখন লয় পাৰ থালি মানে 200 লয় নিৰামিষ থালি আৰু সোমাই গেটখনৰ পৰা সোমাই ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ ধুনীয়া পৰিৱেশ আৰু এই বাইদেউ কেগৰাকীয়ে সুন্দৰকৈ অৰ্কিড উদ্যানখনৰ বিষয়ে কিছু কথা ক'ব আপোনালোকে শুনিবচোন ভাল পাব এয়া বাইদেউগৰাকীয়ে লৈ গৈছে আৰু তেওঁ বুজাই দিয়ে শুনিব দেই নমস্কাৰ ইয়াতে 2000 আছে আমাৰ প্ৰজাতিৰ অৰ্কিড নৰ্থ ইষ্টৰ বেছিকৈ আছে বাহিৰৰো আছে কপৌ ফুলটো আমি এনেকৈ ৰাখিছোঁ চিগনেল হৈ যায় কপৌ ফুল এইটো কেটেলিয়া বুলি কয় এইটো কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰ হয় এইটো ভেণ্ডা অৰ্কিড ইয়াতে সৰু সৰু দুটা অৰ্কিড আছে এইটো ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড তাৰ ফুলৰ চাইজটো 1.2 mm হয় ফুল নাই এতিয়া কিন্তু পাত নাথাকা অৰ্কিড এইটো ছেকেণ্ড স্মলেষ্ট অৰ্কিড 1.5 mm এইটো ফুলিব কেইদিনমান লাগিব ফুলিবলৈ তো এইটো আপোনাৰ মাটি থোৱা অৰ্কিড এইখিনি আৰু এইখিনি হ'ল গছৰ ওপৰত হোৱা পৰাশ্ৰয় অৰ্কিড এইটো সেউজীয়া অৰ্কিড চব ৰেড টেল অৰ্কিড বুলি কয় গ্ৰীণ কালাৰৰ আপোনাৰ সেউজীয়া নিগনি নেজডালৰ দৰে দেখিবলৈ আটাইতকৈ বেছি খাই তেতিয়াই ভাল ফুলিব এতিয়া আকৌ কম ন এইটো সময়ত নুফুলে ফুল মাৰ্চৰ পৰাহে বেছিকৈ ফুলিব বোৱাৰী কপৌ আৰু বেষ্ট টাইম তেতিয়া আপুনি আহিছে যদি তেতিয়া আপুনি মানে গম পাইছে এতিয়া মানে ফুল সেইখিনি ইটা টুকুৰা দিও এনেকৈ লগাব পাৰে মাটিৰ যিহেতু প্ৰয়োজন নাই গছৰ ওপৰত হোৱাখিনি এনেকৈ লগাব পাৰে টাইঙাৰ নাই কলে বাকলি দি লগাব পাৰিব এইবোৰ আজিকালি বেছিকৈ ডেকৰেশ্যন বুকেবিলাকৰ কাৰণে ব্যৱহাৰ হোৱা অৰ্কিড ডাইৰেক্ট আমাৰ কিনা বেচাও কৰিব নোৱাৰি বনৰীয়াখিনি অকল আপোনাৰ কিনা বেচাৰ কাৰণে এইটো অৰ্কিড কিনা বেচা কৰিব পাৰিব হাইব্ৰিডবিলাক বনৰীয়া অৰ্কিডটো আইনে সন্মতি নিদিয়ে আমি অকল সংৰক্ষণহে কৰিছোঁ বিক্ৰীৰ কাৰণে আমাৰ নাৰ্চাৰী আছে তাত খাব পাৰিব কিনিব পাৰিব খালি অকল হাইব্ৰিড অৰ্কিডটোহে আৰু ষ্টাৰ্টিং পইণ্টটো এইটো হৈছে ফক্সটেল অৰ্কিড আমাৰ যিটো কপৌ ফুল বুলি কয় যে বহাগ বিহুৰ আৰু ইয়াত সংস্কৃতত ইয়াৰ নামটো সীতাপুষ্পম বুলি কয় সীতাপুষ্পম মানে পুষ্পম মানে সীতাপুষ্পম সীতা মানে সীতা মায়াই পিন্ধিছিলে কাৰণে সীতাপুষ্পম বুলি কয় এইটো কাৰ্ডিনেল ফ্লাৱাৰ এইটো চাব পাৰে অসমৰ পৰিৱেশত পোৱা এটা অসমীয়া ভেনিলা বৰ্ণেন্স এই পিছফালে থকাটো এইটো লিখা আছে এইটো হৈছে ভেণ্ডা ব্লু ভেণ্ডা চকুৰ যিকোনো ধৰণৰ বেমাৰ মানে গ্লুকমা হওক হয় কুকুৰিকণা আজি বেমাৰৰ দৰৱ বনাবলৈ মেডিচিনেল ভেলু আছে ইয়াত মানে কুকুৰিকণা বা নাইট ব্লাইণ্ডনেছ হওক আৰু গ্লুকমা বেমাৰৰ দৰৱ বনাবলৈ ব্যৱহাৰ কৰা হয় এইটো ভেণ্ডা বুলি কয় এইটো অকণ বাটাৰফ্লাইজনীৰ নিচিনা পখিলাজনীৰ নিচিনা অলপ শ্বেপটো এইটো কেটেলিয়া এইটো কষ্টৰিকা কলম্বিয়া দেশৰ নেশ্যনেল অৰ্কিড হয় চবৰে অৰ্কিড চিনাক্তকৰণ কেনেকৈ কৰিব অৰ্কিডত 6টা পাহি থাকে তাতকে না বেছি না কম হয় নে 1 2 3 4 5 1 2 3 4 5 6 আৰু এইটো অলপ এট্ৰেক্টিভকে বনায় যাতে পোক পৰুৱা ইয়াত প্ৰৱেশ কৰিব পাৰে ছটাই থাকে মেক্সিমাম ন হয় তাতকে বেছি থাকে তেতিয়া চাব পাৰে তাতকৈ কম থাকিব পাৰে না এইবিলাক তেতিয়া ফুলৰ হাইট কৰিব অৰ্কিডৰ হাইট নকৰে এইটো এটা ভেণ্ডা চাব পাৰে ভেণ্ডা হয়তো ক্ৰাইচেন্থাম এইটো ক্ৰাইচেন্থাম এইখিনি বাল্বফাইলামৰ ফেমিলি অৰ্কিডৰ আটাইতকৈ ডাঙৰ পৰিয়াল এইটোৱে হয় 2000 প্ৰজাতি আছে এইটো অলপ মাৰ্মেডৰ নিচিনা আৰু ডিল নিচিনা আছে মাৰ্মেড টাইপ এইটো ক্লেছাষ্টাম আছে এইটো কাৰ্ডিনেল ফ্লাৱাৰ ইনডোৰ প্লান্ট এইটো ইনডোৰ প্লান্ট এইটো ড্ৰেগন ফ্লাইজনীৰ নিচিনা বাল্বফাইলাম হয় জিয়াজনী থকাৰ নিচিনা এইটো চাব পাৰে 6টা পাহিৰ আপুনি এতিয়া এইটো চব এই 3টা পাহি এইটো আৰু এইটোৰ লগত নিমিলে ন এইটো মিলিছে ইয়াৰ লগত এই 3টা অকণমান চেম লাগে আৰু এইটো 6 নম্বৰটো অলপ এট্ৰেক্টিভকে বনাইছে যাতে পোক পৰুৱা প্ৰৱেশ কৰিব পাৰে অৰ্কিডবিলাক বাইচেক্সুৱেল হয় ইয়াতে মেল ফিমেল একেলগে এইবিলাক হৈছে ভেণ্ডা এইটো দেখিবলৈ অলপ পখিলাজনীৰ নিচিনা
ভেণ্ডা বহুত আছে ন ভেণ্ডা বহুত আছে বহুত পাৰে কেটেলিয়া চাব পাৰে বহুত প্ৰকাৰৰ কেটেলিয়া আছে এইখিনি এন্থোৰিয়াম ফ্লেমিংগো ফ্লাৱাৰ বুলি কয় ফ্লেমিংগো এটা চৰাইৰ নাম ফ্লেমিংগো চৰাই মাছ খোৱা চৰাই কপৌফুল অৰ্কিড মানে হৈছে কপৌফুল জাতীয় সপুষ্পক উদ্ভিদ এইটো অকমান কপৌফুল নহয় ঠিক ফুল জাতীয় আৰু ৰং বিলাক বেলেগ কেলে হয় ৰংটো হৈছে এটা ফুলত থকা পিগমেণ্ট হয় এটা পদাৰ্থ ৰঞ্জক পদাৰ্থৰ নিচিনা যেতিয়া টিচু কালচাৰ কৰি দিয়ে 2-3টা মানে প্ৰজাতিৰ মাজত যেতিয়া ক্ৰছ কৰি দিয়ে তেতিয়া ৰং বিলাক সলনি হয় এইখিনি বাল্বোফাইলাম বুলি কয় আৰু এইখিনি হৈছে হেলিগনিয়া বাৰ্ড অফ পেৰাডাইজ এই বস্তুটো কি হয় এটা আমাৰ কল ফুলটো যেনেকে আমাৰ সাধাৰণ কল ফুলটো ফুলে তেনেকে এইটো কল ফুল খালি ইয়াত ধৰক কল নালাগে আৰু এইবিলাক কল বিলাক এনেকে ফুলৰ হেৰিটো অলপ বেলেগ আমি ফুলৰ পঢ়াৰ খাচি আনা নতুন এইটো কলচি উদ্ভিদটো নহয় জানো এই পোক-পতংগ এইটো খায় এইটো ন এই বস্তুটো মেঘালয়ৰ ফালেতো বহুত আছে কাৰ্বি আংলং পাহাৰ আছে মেঘালয়ৰ হেৰি হয় এইটো নেটিভ হয় ন এইটো সৰু আছে মই ডাঙৰ হ'ব বুলি ভাবিছিলো কোনটো আছে ডাঙৰ চাওঁ দেখাব লাগিব স্কুলতো মই কৈ আছিলো সিহঁতক ডেন্ড্ৰবিয়াম চাব পাৰে ইয়াত য'ত ফুল ফুলিলে পাতবোৰ সৰি যায় এইটো আয়নক্সিছ এইটো চাব পাৰে ইয়াত বহুত আছে আপুনি ধৰিব পাৰিব ইয়াত চাব পাৰে এটা ফুল কেৰেলাৰ কথকলি নাচি থকা নাচনীৰ নিচিনা সঁচাকে কেনেকুৱা নাচনী নিচিনা কেৰেলাৰ কথকলি ড্ৰেছটো পিন্ধি নাচি থাকে এনেকুৱা লাগিছে ন এইটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ অৰ্কিড গ্ৰেমিটোফাইলাম স্পেচিয়াছ এইবিলাক অৰ্কিডেই হয় ৱৰ্ল্ড লাৰ্জেষ্ট অৰ্কিড হয় হয় কুঁহিয়াৰডালৰ নিচিনা হয় কুঁহিয়াৰ চুগাৰ কেন অৰ্কিড বুলি কয় কুঁহিয়াৰ নিচিনা হয় হয় এইটো ভেনিলা চাব পাৰে ভেনিলা ফ্লেভাৰ এইটো ভেনিলা দিয়ে যে কেকত আইচক্ৰীমত আহে যে বা আজিকালি পাৰফিউমতো আহে এই বীজ বিলাক কাটি বইল কৰি উতলাই তেনেকে শুকুৱাই তাৰ পৰা চিৰাপটো বনায় এই দামটো বহুত 35,000 মান অৰিজিনেলটো আমাৰ ফালে হয় আপোনাক চিনাক্তকৰণ কৰিবলৈ হ'লে আপুনি পাতো চাব পাৰে যেনেকে আপোনাক ক'লো যে 6টা পাহি থাকে আৰু পাহি কেইটাও আপোনাক ক'লো যে বেলেগ বেলেগ থাকে ক্ষেত্ৰত 6টা পাহি থাকে আৰু পাতো চালে মানে প্ৰথমতে আপুনি অৰ্কিডটো চালে কি হয় তাৰপিছত আপুনি অৰ্কিডৰ বহুত প্ৰজাতি থাকে এইটো চাব পাৰে এইটো ডেন্ড্ৰবিয়ামৰ প্ৰজাতি হয় এইখিনি ডেন্ড্ৰবিয়াম মানে ডালটো দীঘল এইটো ফেনলপচিছ পাতটো সৰু আৰু কিছুমান থাকে সঁচাকৈ বৰ ভাল লাগিল দেই অৰ্কিড উদ্যানখনত সোমাই 2000 প্ৰজাতি আছে বুলি কৈছে আৰু তেওঁলোকৰ নাৰ্চাৰীও আছে সেইখিনি মই পিছৰ এটা ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে অৰ্কিড উদ্যানখন ভালদৰে চাম বুলি ভাবিলে আপোনালোকে এপ্ৰিল মানত আহিব পাৰে তেতিয়া অৰ্কিডবিলাক বেছি সুন্দৰকৈ ফুলে আৰু মোৰ খুবেই বেছি ভাল লাগিলে আৰু বহুদিনীয়া যিহেতু এটা পৰিকল্পনা আৰু আশাও আছিল সোমাই গলো আৰু ৰাস্তা মানে যিখিনি পাৰিছো আৰু আমি সোমাই যাবলৈ চেষ্টা কৰিছো ঠাইবিলাক চাই যাবলৈ আৰু এইখনে হল কাজিৰঙাৰ অৰ্কিড উদ্যান আৰু ভিতৰলৈ আছে বাঁহ উদ্যান আছে কেকটাছ উদ্যান আছে সেইখিনি বাৰু মই পাৰিলে আপোনাক দেখাবলৈ চেষ্টা কৰিম আৰু সময়ৰ অভাৱ যিহেতু আমি আকৌ যাত্ৰা আৰম্ভ কৰি আছিলো তেজপুৰ অভিমুখে আৰু অলপ অলপ সোমাই আৰু এইখিনি আমি চাই গলো মনটো খুবেই ভাল লাগিলে আপোনালোকে আহিব দেই বিভিন্ন ধৰণৰ বেলেগ বেলেগ আপোনালোকে ইয়াত অৰ্কিড দেখিলে পাব বহুত বেছি ভাল লাগিলে আৰু ইমান ধুনীয়া মানে পৰিবেশটো আৰু বহুত মানুহ এতিয়াও মানে আহিছে টুৰিষ্ট বিলাকো আহিছে ভাল লাগিলে বহুত ধুনীয়া ৰিয়েলত বেছি ধুনীয়া আৰু আপোনালোকে ভিডিঅ'ৰ ফটোত ইমান ধৰিব নোৱাৰিব যিসকলে আহিছে গম পায় বাৰু যিসকলে অহা নাই এবাৰ আহি যাব খুবেই বেছি ধুনীয়া মোৰ কিন্তু বহুত বেছি ভাল লাগিলে কিন্তু কিনি আনিবলৈ নহল কাৰণ আমি 3 দিনীয়া পৰিকল্পনাৰে এফালে যাত্ৰা যিহেতু কৰি আছিলো এইখিনি লৈ গলে বেয়াহে হ'ব আৰু সেইবাবে কিনা নহল বাৰু কিন্তু আনিবলৈ মনটো থাকিলে ইমান ধুনীয়া ধুনীয়া অৰ্কিডবিলাক চাওকচোন একদম নেদেখা আৰু এইবিলাক কোনোদিন আমি দেখিয়ে পোৱা নাই এনেকুৱা অৰ্কিড সেইবিলাক একেবাৰে চকুৰে মনিব নোৱাৰো অৰ্কিড আছে সেইটোৱে মানে আচৰিত লাগে আৰু ইমান সুন্দৰ গোটেই দিনটো থাকিলেহে মানে গোটেই অৰ্কিড উদ্যানখন চাই শেষ হ'বগে ভিতৰলৈ আৰু বহুত বহুত ধুনীয়া ঠাই আছে আপোনালোকক দেখুৱাম বাৰু ইয়াৰ পাছতে আমি ভাত খামগৈ আৰু স্পেচিয়েল থালিখনৰ কাৰণে আমি সোমাই গলো লগতে পাৰ্কখনো চালো আৰু আপোনালোকক কেনেকুৱা লাগিলে জনাব দেই আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু ফলো কৰি দিব